নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি ইয়াতে আলোচনা কৰিম তোমালোকৰ সপ্তম শ্ৰেণীৰ গণিতৰ দ্বিতীয় অধ্যায়, যিটো মানে দ্বিতীয় পাৰ্ট আছে তোমালোকৰ। তাৰে আমি কৰি চাওঁ আহা 9.4 আৰু অনুশীলনী 9 মই গোটেইখিনি তোমালোকক ভালদৰে কৰি দিছোঁ। আশা কৰোঁ তোমালোকে মানে ভিডিঅ'টো চালে ভালদৰে বুজি পাবা। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা আৰু শেষলৈকে চাই থাকিবা। মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই দেন জল্দি ছাবস্ক্ৰাইব কৰি লওঁ আৰু ভিডিঅ'বোৰ এটা মোৰ বাবে লাইক কৰি যাবা। চ' এতিয়া আমি আমাৰ অনুশীলনীলৈ আহিছোঁ। কৰি চাওঁ আহা। প্ৰশ্নটোত কৈছে যে সৰ্বাংগ সমতাৰ চৰ্ত উল্লেখ কৰি তলৰ সৰ্বাংগসম ত্ৰিভুজ আমাক চিনাক্ত কৰিব দিছে। ঠিক আছে, সৰ্বাংগসম ত্ৰিভুজবোৰ চিনাক্ত কৰা। এইটোত কৈছে যে আমাৰ কি মানে এই ত্ৰিভুজ চবতে ডাবল ত্ৰিভুজ দিয়া আছে। এইটো দুটা দিয়া আছে, মানে বিটো দুটা দিয়া আছে, এনেকৈ গোটেইকেইটাতে দিয়া আছে আৰু সেইবিলাক আমাক সৰ্বাংগসম ত্ৰিভুজ বুলি আমাক চিনাক্ত কৰিব দিছে। এতিয়া মই তোমালোকক মানে আগৰ ভিডিঅ'ত বুজাইছোঁ যে মানে সৰ্বাংগসম মানে কি চৰ্তত সৰ্বাংগসম হ'ব পাৰে। এটা চৰ্তটো তোমালোকে আগৰ ভিডিঅ'টো যদি চাইছা গমেই পাইছা। তাৰে পিছত মই আৰু দুটা চৰ্ত মই দেখাই দি আছোঁ। তোমালোকে পেজ নাম্বাৰ 25 উলিওৱা আৰু তাতে চোৱা যে ইয়াতে কৈছে যে এটা ত্ৰিভুজৰ দুটা কোণ আৰু মধ্যৱৰ্তী নোহোৱা যিকোনো এটা বাহু অন্য এটা ত্ৰিভুজৰ অনুৰূপ দুটা কোণ আৰু বাহুৰ সমান হ'লে ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব। তাৰমানে কি কথা কৈছে, ফাৰ্ষ্টতে আমি যেতিয়া দুটা ত্ৰিভুজ লৈছিলোঁ, এটা ত্ৰিভুজৰ তিনিটা বাহু আৰু আন এটা ত্ৰিভুজৰ তিনিটা বাহু সমান হ'লে গোটেইকেইটা বাহু চৰ্তত পৰিছিল। কিন্তু এতিয়া তোমালোকৰ কি হ'ব জানানে, এটা ত্ৰিভুজৰ কোণ মানে ত্ৰিভুজৰ এটা কোণ সমান দেখাব লাগে আৰু দুটা কোণ সমান দেখাব লাগে, আৰু এটা বাহু দেখাব লাগে। তেতিয়া সেইটো কোন বাহু চৰ্তত পৰে, গম পাইছানে? মানে দুটা কোণ সমান দেখাব লাগে আৰু এজোৰ বাহু সমান দেখাব লাগে, তেতিয়া এইটো কোন বাহু কোন চৰ্ত পৰে। গতিকে তুমি সেইটো হিচাপত দেখাই গ'লে হ'ল। ঠিক তেনেদৰে এই চৰ্তটো মনত ৰাখিবা। আৰু এটা চৰ্ত আছে, আৰু তোমালোকে একচুৱেলি যেতিয়া বস্তুবিলাক কৰি যাবা তেতিয়া বেছিকৈ বুজি পাবা, গম পাইছানে? এতিয়া মই এনেকৈ যদিও কৈছোঁ সিমান এটা বুজি পোৱা নাই, কিন্তু জ্যামিতিখিনি কৰাৰ পিছত গণিতখিনি কৰাৰ পিছত তোমালোকে বুজি পাবা, আচ্ছা মানে এইটো চৰ্তৰ কথা কৈছিলে, এনেকৈ সমান দেখাব লাগে। আৰু এটা আছে যে তোমালোকৰ সমকোণ অতিভুজ বাহু চৰ্ত। সেইটো আকৌ কেনেকুৱা, এটা মানে সমকোণী ত্ৰিভুজৰ অতিভুজ সমান দেখাব লাগে আৰু বাহু যথাক্ৰমে আন এটা সমকোণ, মানে দুটা সমকোণী ত্ৰিভুজ থাকিব লাগিব আৰু তাৰে এটা সমকোণ দেখাব লাগে সমান আৰু এটা অতিভুজ সমান বুলি দেখাব লাগে আৰু বাহুটো সমান বুলি দেখাব লাগে। তেতিয়া সেইটো আমাৰ সমকোণ অতিভুজ বাহু চৰ্ত হিচাপে আমাৰ ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব। চ' এতিয়া আমি আহিছোঁ ডাইৰেক্ট অনুশীলনীলৈ। অনুশীলনীত কৈছে যে সৰ্বাংগ সমতাৰ চৰ্ত উল্লেখ কৰি তলৰ সৰ্বাংগসম ত্ৰিভুজবোৰ আমাক চিনাক্ত কৰিব দিছে। এতিয়া আমি কৰোঁ একৰ এইটো কৰি চাম। ঠিক আছে, তোমালোকে চাই থাকিবা। এতিয়া ইয়াতে তোমালোকে 1 নম্বৰটো চোৱা, চিত্ৰকেইটা কিতাপত আঁকি ল'বা। ইয়াতে আমাক দুটা ত্ৰিভুজ দিয়া আছে ন, এটা হৈছে তোমাৰ ABC আৰু এটা হৈছে তোমাৰ ADC। গতিকে আমি তোমালোকে চোৱা, এই ত্ৰিভুজটোৰ দুটা বাহু সমান আছে। এইটো ত্ৰিভুজৰ এইটো বাহু সমান, এইটো ত্ৰিভুজৰ এইটো বাহু সমান, এইটো ত্ৰিভুজৰ AC বাহু সমান আৰু এইটো ত্ৰিভুজৰো AC বাহু সমান, কাৰণ একডাল বাহু দুটা ত্ৰিভুজতে আছেনে নাই? আছে। ঠিক তেনেদৰে ইয়াৰে এইটো বাহু সমান হ'ব, এইটো বাহু সমান হ'ব, মানে আমি তিনিটা বাহু সমান দেখাব পাৰি আছোঁ। গতিকে সেইটো আমাৰ কি হ'ব, মানে এইটো বাহু সমান 3 চেণ্টিমিটাৰ আৰু এইডাল বাহুটো দৌৰিত তাতে আছে। এইটো ত্ৰিভুজৰো এইডাল বাহু, এইটো ত্ৰিভুজৰো এইডাল বাহু, মানে আমি দুটা ত্ৰিভুজৰ দুটা সমান দেখাবাই পাৰিছে। আৰু এটা দেখাব পাৰিছে এই কোণকেইটাও সমান, মানে কিতাপত কৈ থৈ দিছে। গতিকে আমি কি চৰ্ত মতে সমান পালোঁ, বাহু কোণ বাহু, মানে বাহু দুটা পালোঁ, বাহু দুটা সমান দেখিছোঁ আৰু কোণ এটা সমান দেখিছোঁ। গতিকে আমি লিখিব লাগিব যে কি, বাহু কোণ বাহু, মানে এছ চৰ্ত মতে গতিকে ত্ৰিভুজ BAC সৰ্বাংগসম ত্ৰিভুজ DAC। বুজি পাইছা? ঠিক তেনেদৰে এইবাৰ এই B নম্বৰটো চোৱা। এইটো ত্ৰিভুজৰ বাহু এইটো বাহুৰ লগত সমান, মানে আমি দুটা বাহু সমান দেখালোঁ। ঠিক তেনেদৰে এইটো ত্ৰিভুজৰ বাহু ইয়াৰে এইটো ত্ৰিভুজৰ লগত সমান, দুটা বাহু সমান দেখালোঁ। এইটো ত্ৰিভুজৰ এই 4 চেণ্টিমিটাৰ বাহু এই বাহুটোৰ লগত সমান, মানে আমি তিনিটা বাহু সমান দেখালোঁ। সেইকাৰণে আমি এইটোত লিখিব পাৰিম যে কি, বাহু তিনিটা বাহু সমান দেখিছোঁ এছ চৰ্ত মতে, অৰ্থাৎ ত্ৰিভুজ PQR সৰ্বাংগসম ত্ৰিভুজ XYZ। এতেকে ত্ৰিভুজকেইটা চাইছা ক'লেই হ'ল। বুজি পাইছানে? ঠিক তেনেদৰে এনেকৈ CD তাৰপিছত E, এইকেইটা ত্ৰিভুজতো কি আমি C2ত কি সমান দেখিছোঁ, আমি দুটা কোণ সমান দেখিছোঁ আৰু এটা বাহু সমান দেখাব পাৰোঁ, হয় না? সেইকাৰণে কোণ বাহু কোণ চৰ্ত মতে সমান, মানে ASA। সেইটো কাৰণে আমি ত্ৰিভুজ ABO সৰ্বাংগসম ত্ৰিভুজ CDO। আৰু যিটো আমাৰ D আছে, এইটো D2ত আমাৰ কি হ'ব, কি বুলি কয়, ইয়াতে চোৱা, ইয়াতে আমাৰ D2ত আমি কি কৰিব পাৰোঁ, ইয়াৰে এটা কোণ আছেনে D2ত, ইয়াৰে এটা কোণ আছে আৰু ইয়াৰো এটা কোণ, মানে দুটা কোণ সমান দেখালোঁ। ইয়াৰে এটা কোণ 70 ডিগ্ৰী আছে, ইয়াৰো এটা কোণ, দুটা কোণ সমান দেখালোঁ। ইয়াৰে এটা কোণ 110 ডিগ্ৰী আছে, ইয়াৰো এটা কোণ 110 ডিগ্ৰী আছে, মানে আমি তিনিটা বস্তু আমি কি দেখালোঁ, আমি সমান দেখালোঁ। তিনিটা কোণ আমি কি দেখালোঁ,
সমান দেখিছে সেইকাৰণে সেইটো আমাৰ কি চৰ্ত মতে সমান হ'ব কোন 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 চৰ্ত মতে কি চৰ্ত মতে কোন কোন মানে আমি তিনিটা আমি কি দেখিছো তিনিটা কোন আমি সমান দেখিছো সেইকাৰণে এইটো আমাৰ কি চৰ্ত মতে সমান হ'ব আমাৰ কোন 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 চৰ্ত মতে আমাৰ সমান হ'ব ঠিক আছে বুজি পাইছা গতিকে আমি এনেকৈ লিখিব লাগিব ত্ৰিভুজ পি কিউ আৰ এতেকে এনেকৈ তলত লিখি দিবা আৰু ত্ৰিভুজ পি কিউ আৰ সৰ্বাংগসম ত্ৰিভুজ পি কিউ আৰ সৰ্বাংগসম ত্ৰিভুজ পি আৰ কিউ ত্ৰিভুজ পি আৰ কিউ এইটোৱে বুজি পাইছা আৰু এইটো যে আছে ইয়াতো দুটা ত্ৰিভুজ আছে কিন্তু ইয়াতে আমাৰ তোমালোকে চোৱা ইয়াৰে এইটো 80 ডিগ্ৰী আছে ইয়াৰো এইটো 80 ডিগ্ৰী আছে মানে দুটা ত্ৰিভুজৰ আমি দুটা কোণ সমান দেখালো ঠিক আছে তাৰপিছত ইয়াৰো 3 সেন্টিমিটাৰ বাহু সমান ইয়াৰো 3 সেন্টিমিটাৰ বাহু সমান এইটো আমি দেখালো ঠিক আছে তাৰপিছত ইয়াৰে কি বুলি কয় 3 সেন্টিমিটাৰ আৰু ইয়াৰে এইটো কোণ আৰু এইটো কোণো আমি সমান দেখাব পাৰোঁ গতিকে আমাৰ তিন বিপৰীত কোণ সদায় সমানে হয় গতিকে এইটো আমাৰ কি কোন 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 চৰ্তমতে আমাৰ এই ত্ৰিভুজটো সদায় কি হয় সমান হয় বুজি পাইছানে সেইটোৱে আৰু সৰ্বাংগসম হয় কোন 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 এই ডিটোৰ নিচিনা সেইটোৱে তাৰপিছত এতিয়া আমি আহিছোঁ 2 নম্বৰত কৈছে যে কাষৰ চিত্ৰত এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজ এইটো এটা আমাৰ কি সমদ্বিবাহু ত্ৰিভুজৰ সদায় কি দুডাল বাহু সমান এতিয়া কৈছে যে এ বি সমান এ চি মানে কৈ থৈ দিছে আৰু যে এ বি আৰু এ চি বাহু সমান তাৰপিছত কৈছে যে এই ডিটো এই বি চিৰ মধ্যবিন্দু কৈছে যে বি ডি সমান চি ডি হ'বনে এই বি ডি সমান চি ডি হ'বনে আমাক সুধিছে হ'বনে তোমালোকে লিখিবা হ'বনে বি ডি সমান হ'বতো কাৰণ যিহেতু এই বি চি বাহুক যিহেতু ডি বিন্দু দুটা সমান ভাগত ভাগ কৰিছে আৰু তাতে সমদ্বিবাহু ত্ৰিভুজৰ গতিকে বি ডি সমান চি ডি হ'বনে হ'ব সেইটোৱে তাৰপিছত আৰু ইয়াতে 2 নম্বৰটো সুধিছে ত্ৰিভুজ এ বি ডি সৰ্বাংগসম ত্ৰিভুজ এ চি ডি হ'বনে আমাক সুধিছে গতিকে দুইটোত চোৱা কৈছে যে এ বি ডি মানে এই ত্ৰিভুজটো আৰু এ চি ডি আৰু এই ত্ৰিভুজটো ৰাইট চিন মাৰা ত্ৰিভুজ দুটা সৰ্বাংগসম হ'বনে সুধিছে আমি সৰ্বাংগসম দেখাবই লাগে কি ইজি কথা সৰ্বাংগসম দেখাব পাৰিম কিয় পাৰিম এ বি সমান এ চি আমাক দিয়াই আছে এ বি সমান এ চি বুলি আমাক প্ৰশ্নত কোৱাই আছেনে এ বি সমান এ চি তাৰপিছত আৰু এটা এইটো দেখাব পাৰোঁ এ ডি সমান এ ডি দুটা বাহুৰে আমাৰ এ ডি সমান এ ডি দুটা বাহুৰে বাহু দুটা ত্ৰিভুজৰে বাহু দুটা সমান দেখালোঁ আৰু এটা আগত আমি বস্তু সমান দেখালোঁ যে বি ডি সমান চি ডি গতিকে আমি তিনিটা বস্তু সমান দেখালোঁ ইয়াতে মই লিখিছোঁ চোৱা বি এ সমান এ চি এইটো আমাক গিভেন দিয়াই আছে এ ডি সমান এ ডি কাৰণ ডি বি চিৰ মধ্যবিন্দু আৰু বি ডি সমান চি ডি সমান হ'ব বুলি মই অলপ আগতে দেখালোঁ গতিকে তিনিটা বস্তু সমান হ'লে আমাৰ কি আছিল এতেকে আমি ইয়াতে লিখিব লাগিব যে ত্ৰিভুজ এ বি ডি সৰ্বাংগসম আমি ইয়াতে লিখিব লাগিব যে কি ত্ৰিভুজ এ বি ডি সৰ্বাংগসম ত্ৰিভুজ এ চি ডি ঠিক আছে ত্ৰিভুজ এ বি ডি সৰ্বাংগসম ত্ৰিভুজ এ চি ডি কি চৰ্তমতে বাহু চৰ্তমতে ঠিক আছে কি চৰ্তমতে বাহু চৰ্তমতে এইটো আমাৰ কি হ'ব সমান হ'ব চ' বুজি পাইছা তোমালোকে নোটছ কৰি ল'বা ঠিক আছে এইবাৰ আমি আহিছোঁ 3 নম্বৰলৈ 3ত কৈছে যে কাষৰ এ বি চি ডি চতুৰ্ভুজৰ মানে এ চি আৰু বি ডি কৰ্ণ ঠিক আছে আৰু তেন্তে কৈছে যে কি কৈছে আমাক এও সমান চি অ' আৰু বি অ' সমান ডি অ' হ'বনে আমাক সুধিছে হ'বনে আমি লিখিম হ'বনে হ'ব সুধিছে হ'বনে হ'ব তোমালোকে চোৱা মানে যিহেতু এই চতুৰ্ভুজটোক যিহেতু এই কৰ্ণকেইডাল সমান ভাগত ভাগ কৰিছে আৰু অ'টো ইয়াৰ মধ্যবিন্দু চ' সমান ভাগত ভাগ কৰিব সেইকাৰণে কৈছে মানে এও সমান চি অ' ডি সমান অ' বি হ'বনে হ'ব বুলি লিখি দিবা 2টোত কৈছে যে এ অ' বি সমান চি অ' ডি মানে এ অ' বি মানে এইটো কোণ এ অ' বি সমান আৰু কৈছে যে এ অ' বি সমান চি অ' ডি মানে এইটো কোণ এই দুটা কোণ সমান হ'বনে এই দুটা কোণ সমান হ'ব কাৰণ কিয় সমান হ'ব বিপ্ৰতীপ কোণ যে এনেকৈ থাকিলে সেইটো কি কয় বিপ্ৰতীপ কোণ কয় 3টোত কৈছে যে ত্ৰিভুজ এ অ' বিৰ সৰ্বাংগসম ত্ৰিভুজ আছেনে যদি আছে নামটো কৈছে যে ত্ৰিভুজ এ অ' বিৰ সৰ্বাংগসম ত্ৰিভুজ আছেনে আমাক আছেনে সুধিছে আছে কোনটো সৰ্বাংগসম ত্ৰিভুজ ইয়াৰে চি অ' ডিটো আমাৰ সৰ্বাংগসম আৰু 4টোত সুধিছে যে ত্ৰিভুজ এ অ' বি সৰ্বাংগসম মানে কৈছে এ অ' বি সৰ্বাংগসম চি অ' ডি আৰু এইটো সৰ্বাংগসম আৰু কৈছে যে এ অ' বি সৰ্বাংগসম চি অ' ডি চি অ' ডি আমাক সুধিছে যে কোনটো সমান হ'ব এ অ' বি সমান চি অ' ডি তাৰপিছত আমাক মানে এইকেইটা এনচাৰ 3ৰ 1টো হ'ব 2টো হ'ব কাৰণ বিপ্ৰতীপ কোণ আৰু এইটোৰ 3টোৰ এনচাৰ হ'ব চি অ' ডি আৰু 4টোৰ এনচাৰ হ'ব আমাৰ এ অ' বি সৰ্বাংগসম চি অ' ডি এইটো লিখিবা দেই সেইটোৱে ঠিক আছে
তাৰপিছত আমাৰ এইটো চেপ্টাৰ ফাইনেলি কমপ্লিট। ইয়াৰ পিছত এতিয়া আমি আগবাঢ়িম। এইবাৰ আমি আহিছোঁ ফাইনেলি অনুশীলনী 9লৈ। অনুশীলনী 9ত তোমালোকে চাই যাবা কোনটো উত্তৰ হয় কোনটো উত্তৰ নহয়, তোমালোকে চিন দি যাবা, ঠিক আছে? মই তোমালোকক ইয়াতে দেখাই দি যাম, অ'কে? এতিয়া আমি আহিছোঁ অনুশীলনী 9লৈ। অনুশীলনী 9ত তোমালোকে এনচাৰকেইটা কিতাপতে চিন দি যাবলৈ ট্ৰাই কৰিবা। 1 নম্বৰটোত কৈছে যে তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়া। 1 নম্বৰটোত কৈছে ত্ৰিভুজ এ বি চিৰ এ বি 4 চেণ্টিমিটাৰ, বি চি 5 চেণ্টিমিটাৰ আৰু এ চি 6 চেণ্টিমিটাৰ। তাৰপিছত কৈছে যে ত্ৰিভুজ পি কিউ আৰৰ পি কিউ 4 চেণ্টিমিটাৰ, কিউ আৰৰ 5 চেণ্টিমিটাৰ আৰু পি আৰ 6 চেণ্টিমিটাৰ বুলি কৈছে। এতিয়া কৈছে যে কি বুলি কয় কোনটো শুদ্ধ হ'ব, মানে এইটোত দিছে যে ত্ৰিভুজ এ বি চি সৰ্বাংগসম ত্ৰিভুজ কিউ আৰ বি, ত্ৰিভুজ এ বি চি সৰ্বাংগসম ত্ৰিভুজ পি কিউ আৰ, এনেকৈ অপশ্যন দি থৈ দিছে। চ' আমাৰ তাৰ শুদ্ধ উত্তৰ কোনটো হ'ব জানানে? এ বি চি সৰ্বাংগসম পি কিউ আৰ। কাৰণ এতিয়া চোৱা এ বি চি ত্ৰিভুজৰ এইটো বাহু সমান এইটো বাহুৰ লগত, এইটো বাহু সমান 5 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ, এৰে 6 চেণ্টিমিটাৰ আৰু 6 চেণ্টিমিটাৰ। চ' এ বি চিটো পি কিউ আৰ ত্ৰিভুজৰ লগত সৰ্বাংগসম হ'ব, সেইটো আৰু কিমান জানিব লগা কথা ন? তাৰপিছত চিন দি ল'বা। 2 নম্বৰটো কৈছে ত্ৰিভুজ এ বি চিৰ এই কোণটো বোলে 90 ডিগ্ৰী আৰু এ বি আৰু এ চি বাহু সমান, তেন্তে আমাক কৈছে যে কোন দুটা কোণ সমান হ'ব? তেতিয়া আমাৰ হ'ব বি কোণ আৰু চি কোণ সমান হ'ব। 3টোত কৈছে যে সমকোণী ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ কিমান ডিগ্ৰী? 60 ডিগ্ৰী। এলা কিন্তু গণিতত কিন্তু MCQত আহে দে 1 নম্বৰী কুৱেশ্যন। চ' ইটছ ভেৰি ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে চাই ল'বা। 4টোত কৈছে যে এ বি সমান চি ডি, এইটো চতুৰ্ভুজৰ পৰা যদি চাওঁ ন আমি এ বি সমান চি ডি, তাৰপিছত এ ডি সমান চি বি, এনেকৈ 4টা বাহু সমান, আৰু ডি এ বি মানে ডি এ বি এইটো কোণ ডি এ বি আৰু বি চি ডি এই দুটা কোণ সমান বুলি কৈছে। তেন্তে কোনকেইটা আমাৰ সৰ্বাংগসম হ'ব? আমাৰ ত্ৰিভুজ বি এ ডি সৰ্বাংগসম ত্ৰিভুজ ডি চি বি, বি2 হ'ব 4ৰ। 5টোত কৈছে যে ত্ৰিভুজ এ বি চিৰ বোলে এ বি 7 চেণ্টিমিটাৰ, বি চি 5 চেণ্টিমিটাৰ, বি কোণ 50 ডিগ্ৰী আৰু ত্ৰিভুজ ডি ই এফৰ ডি 5 চেণ্টিমিটাৰ আৰু ই এফ আমাক কি বুলি কৈছে? 7 বুলি কৈছে, ঠিক আছে? ই এফ আমাক কিমান বুলি কৈছে? 7 বুলি কৈছে। আৰু ই কোণটো আমাক 50 ডিগ্ৰী কৈছে। তলৰ কোণটো চিত্ৰত মানে চৰ্টত ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব। কোন দুটা চৰ্টত? বাহু কোণ বাহু, এইটো হ'ব আমাৰ। এইটোত তোমালোকে ৰাইট চিন দি ল'বা, অ'কে? তাৰপিছত 6 নম্বৰটোত কৈছে যে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ এ পি কিউ আৰৰ বি কোণ সমান পি কোণ সমান 90 ডিগ্ৰী আৰু এ বি সমান আৰ পি। চ' ইয়াৰে ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব যদি কোন দুটা হ'ব? আমাৰ এ চি সমান আৰ কিউ, কোনটো হ'ব? আমাৰ এ2 হ'ব। অশুদ্ধ উত্তৰ আমাৰ এ হ'ব। চ' তোমালোকে এইটোত ৰাইট চিন দি ল'বা, টিক কৰি ল'বা। আৰু 7টোত আহিছোঁ এইবাৰ আমি। 7টোত কৈছে যে ত্ৰিভুজ এ বি চি সৰ্বাংগসম ত্ৰিভুজ ডি ই এফ আৰু এ কোণ সমান 50 ডিগ্ৰী, ই কোণ সমান 85 ডিগ্ৰী, তেন্তে চি কোণ কিমান হ'ব? গতিকে ইয়াৰে তোমালোকৰ এই কোণটো যদি 50 ডিগ্ৰী, ই কোণটো যদি 85 ডিগ্ৰী, এটা ত্ৰিভুজত 180 ডিগ্ৰী থাকে। চ' এইখিনি প্লাছ কৰিলে আমাৰ 45 ডিগ্ৰী, গতিকে বি কোণটো হ'ব আমাৰ 45 ডিগ্ৰী। এইটো চাই ল'বা, ঠিক আছে? 2 নম্বৰটো কৈছে শুদ্ধ নে অশুদ্ধ বিচাৰ কৰা। ত্ৰিভুজৰ সৰ্বাংগসমতাৰ ক্ষেত্ৰত কোন বাহু কোন চৰ্তৰ পৰা কোন বাহু চৰ্তটো পাব পাৰি? এইটো হ'ব আমাৰ শুদ্ধ, ঠিক আছে? তোমালোকে লিখি ল'বা যে এইটো শুদ্ধ। তাৰপিছত এতিয়া 2টোত কৈছে দুটা সমবাহু ত্ৰিভুজ সদায় সৰ্বাংগসম, এইটো অশুদ্ধ, মানে মিছা কথা কৈছে। তাৰপিছত ইয়াতে 3টোত কৈছে যে কোন সৰ্বাংগসমতাৰ এটা চৰ্ত, এইটো আমাৰ কি হ'ব? আমাৰ অশুদ্ধ হ'ব। আৰু 4টোত কৈছে যে দুটা সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান, এইটো হ'ব আমাৰ শুদ্ধ, ঠিক আছে? তাৰপিছত এবাৰ 3ত আহিছোঁ আমি। 3ত কৈছে যে উক্তি এ বি চি ত্ৰিভুজৰ এ বি সমান ই চি, এ চি ডি বি চিৰ বাহুৰ মধ্যবিন্দু, তেন্তে এ ডি পাৰপেণ্ডিকুলাৰ বি চি। যুক্তিত আৰত কৈছে যে এটা ত্ৰিভুজৰ 3টা বাহু আন এটা ত্ৰিভুজৰ 3টা বাহুৰ সৈতে সমান হ'লে ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব। চ' আমাৰ ইয়াৰে অপশ্যন 4টা দি থৈ দিছে এ বি চি ডি। ইয়াৰে তোমালোকে ডিটোত ৰাইট চিন দিবা। এ আৰু আৰ উভয় সত্য, কিন্তু আৰ এৰ সঠিক ব্যাখ্যা নহয়, অ'কে? তাৰপিছত এইবাৰ আমি আহিছোঁ 4 নম্বৰলৈ। 4ত কৈছে যে কি ত্ৰিভুজ, মানে এইটো কথা কৈছে এ বি চি ত্ৰিভুজৰ এই বি কোণ সমান চি কোণ বুলি কৈছে। তাৰপিছত কৈছে যে এই বি এল আৰু চি এম ক্ৰমে এই বি কোণ আৰু চি কোণৰ সমদ্বিখণ্ডক প্ৰমাণ কৰিব দিছে যে কি বি এল সমান চি এম। এই বি এল বাহুপাত আৰু চি এম বাহুপাত আমাক সমান বুলি কি কৰিব দিছে? প্ৰমাণ কৰিব দিছে, ঠিক আছে? চ' তোমালোকে এতিয়া মানে 4 নম্বৰটো চাই ল'বা। 4 নম্বৰটো নে? 4টোত কৈছে যে ত্ৰিভুজ মানে কৈছে ত্ৰিভুজ বি কোণ এ বি চিৰ, মানে এ বি চিৰ
প্ৰশ্নটোতো ক'লোৱে মই বি কোণ সমান চি কোণ আৰু কৈছে যে এই বিয়াল যি আছে এই বিয়াল আৰু চিয়াম ক্ৰমে মানে এই বিয়ালটো হৈছে এই পাতৰ সমদ্বিখণ্ডক আৰু চিয়াম হৈছে এই বিৰ সমদ্বিখণ্ডক মানে এনেকৈ সমানে আগবাঢ়ি দিয়াৰ পিছত সমানে ত্ৰিভুজৰ বাহুটোক ভাগ কৰিছে আৰু সেইটো কাৰণে সমান এতিয়া প্ৰমাণ কৰিব লাগে যে আমাক প্ৰমাণ কৰিব লাগে যে বিয়াল সমান চিয়াম এই দুটা বাহু আমাক মানে সমান বুলি প্ৰুফ কৰিব দিছে ঠিক আছে চ' এতিয়া আমি মানে প্ৰুফ কৰিম তোমালোকে চাই থাকিবা বিএল সমান চিয়াম মানে বিএল সমান চিয়াম সেইটো আমাক প্ৰুফ কৰিব দিছে চ' এতিয়া তোমালোকে চাবা তোমালোকে কি কৰিবা জানানে কিতাপখন আগতে লৈ কৰিবা আৰু চিত্ৰটোতো কিতাপত দিয়াই আছে সেইকাৰণে মই চিত্ৰটো আঁকি নাথাকোঁ চিত্ৰটো তোমালোকে কিতাপত চাই যাবা 4 নম্বৰ সলিউশ্যনটো কৰি দিছোঁ এতিয়া ইয়াৰে আমি লিখিব পাৰোঁ যে LCB হয় না LCB সমান MBC LCB সমান কৈছে যে LCB এইটো কোণ সমান MBC এইটো কোণ আৰু এইটো কোণ আমাক সমান বুলি মানে কিতাপত কোৱাই আছে ঠিক আছে গিভেন কোৱাই আছে তাৰপিছত আৰু আমি লিখিলোঁ যে কি LBC সমান MCB এইটো আমাক দিয়াই আছে গিভেন মানে এইবাৰ LBC এইবাৰ এইটো কোণ আৰু MCB এইটো কোণো সমান হ'ব আমাৰ এই দুটা কোণ আমাক দিয়াই আছে আৰু এটা লিখিব পাৰোঁ যে আমাৰ কি BC সমান BC মানে BC সমান BC মানে দুটা ত্ৰিভুজৰে বাহু হয়নে নাই BC সমান BC সেইটো আমাৰ কি সাধাৰণ বাহু কি বাহু আমাৰ সাধাৰণ বাহু চ' আমি কেইটা বস্তু সমান দেখা পালোঁ এতেকে ত্ৰিভুজ LBC সৰ্বাংগসম ত্ৰিভুজ MCB মানে LBC সৰ্বাংগসম MCB মানে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ আমি সমান দেখাব পাৰোঁ কি চৰ্ত মতে আমি সমান দেখাব পাৰোঁ দুটা কোণ আৰু এটা বাহু মানে ASA এইটো চৰ্ত মতে আমি সমান দেখাব পাৰোঁ ঠিক আছে এতেকে আৰু এটা বস্তু আমি দেখাম যে ইয়াতে এতেকে আমাক যিহেতু বিএল সমান চিয়াম গতিকে এই দুটা ত্ৰিভুজ সৰ্বাংগসম হ'লে সেই ত্ৰিভুজটোৰ বাকী থকা বাহু দুটা আমাৰ কি হ'ব সমান হ'ব এতেকে আমি লিখিব পাৰোঁ যে বিএল সমান চিয়াম প্ৰুফড বুজি পাইছা এইটোৱে তাৰপিছত এইবাৰ আমি আহিছোঁ 5 নম্বৰলৈ 5 কৈছে যে চিত্ৰত ত্ৰিভুজ ABCৰ মানে এইটো ত্ৰিভুজৰ কথা কৈছে BD আৰু CE মানে কৈছে BD আৰু CE দুডাল উন্নতি যাতে BD সমান CE 1 নম্বৰ কৈছে ত্ৰিভুজ CBD আৰু ত্ৰিভুজ BCৰ সমান অংশ তিনিটা লিখা এই 1 নম্বৰটোত কি লিখিবা দিছে CBD মানে CBD মানে এইটো ত্ৰিভুজৰ কথা কৈছে CBD আৰু BCE মানে BCE আৰু BCE মানে এইটো ত্ৰিভুজৰ কথা কৈছে তাৰে সমান অংশ তিনিটা লিখিব দিছে ঠিক আছে আমাক কি লিখিব দিছে সমান অংশ তিনিটা লিখিব দিছে গতিকে এই দুটা ত্ৰিভুজৰ সমান অংশ তিনিটা কি হ'ব এই দুটা ত্ৰিভুজৰ পৰা আমি যিকোনো তিনিটা সমান বস্তু দেখাব লাগে গতিকে আমি সেইটো ত্ৰিভুজৰ পৰা তিনিটা সমান বস্তু আমি কি দেখাব পাৰোঁ মানে তোমালোকক মই ইয়াতে লিখি দিওঁ তোমালোকক নোটছ কৰি লিখি ল'বা 5 নম্বৰৰ 1টো আমি সেই দুটা ত্ৰিভুজৰ পৰাই CDB সমান BEC দেখাব পাৰোঁ কোনটো হিচাপত তোমালোকে কিতাপখন আগত লৈ চিত্ৰটো ৰেডি কৰিবা সমকোণ তাৰপিছত আৰু এটা সমান দেখাব পাৰোঁ আমি BD সমান CE গিভেন মানে আমাক দিয়াই আছে আৰু এটা আমি সমান দেখাব পাৰোঁ যে কি BC সমান CB সাধাৰণ আমাক তিনিটা বস্তু সমান দেখাব দিছে নহয় চ' আমি সেই দুটা বস্তুৰ পৰা সেই দুটা ত্ৰিভুজৰ পৰা আমি তিনিটা বস্তু সমান দেখালোঁ সেইটোৱে বুজি পাইছা তাৰপিছত 2 নম্বৰটোত কৈছে যে ইয়াতে ত্ৰিভুজ এইটো আৰু এইটো সৰ্বাংগসম হ'বনে আমাক সুধিছে গতিকে আমাৰ ইয়াতে দুয়োৰ উত্তৰটো হ'ব যে দেখিলে হ'ল সৰ্বাংগসম হ'বনে সুধিছে সৰ্বাংগসম হ'বনে হ'ব কোনটো চৰ্ত মতে সমকোণ অতিভুজ বাহু চৰ্ত মতে সমকোণ চৰ্তটো লিখিবা সমকোণ অতিভুজ বাহু চৰ্ত মতে তাৰপিছত 3 নম্বৰটোত কৈছে যে কি 3 নম্বৰটোত কৈছে যে ত্ৰিভুজ DCB সমান EBC হ'বনে যুক্তি দিয়া হ'বনে সৰ্বাংগসম এইটোও হ'ব তোমালোকে লিখি ল'লে হ'ল হ'ব এইটো লিখা যে হ'ব কি চৰ্ত মতে সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ অংশ ঠিক আছে সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ অংশ বুজি পাইছা এইটোৱে চ' এইখিনি তোমালোকে নোটছ কৰি ল'বা বুজিটো পাইছাই তাৰপিছত ইয়াৰ পিছত আহিলোঁ আমি এইবাৰ 6 নম্বৰলৈ 6ত কি কৈছে প্ৰশ্নটো তোমালোকে পঢ়ি চোৱাচোন 6ত কৈছে যে কি আমাক কৈছে যে ADয়ে কোন এক সমদ্বিখণ্ডিত কৰে আকৌ ত্ৰিভুজ ABCৰ AB সমান AC প্ৰমাণ কৰা যে
সমান বাহুৰ বিপৰীত কোণ দুটা সমান মানে এ দিয়ে এই ডি বাহু যি আছে এই ডি বাহু পাত এই ডি বাহু বোলে কোণ এক এই ডি বাহু পাতে কোণ এক সমদ্বি খণ্ডিত কৰিছে না মানে সমানে দুটা ভাগত ভাগ কৰিছে ক'লে আকৌ ত্ৰিভুজ এ বি চিৰ মানে এই বি চি হোল ত্ৰিভুজটোৰ না হোল ত্ৰিভুজটোৰ এ বি সমান এ চি এই দুটা বাহু সমান কৈছে প্ৰমাণ কৰা যে সমান বাহুৰ বিপৰীত কোণ দুটা সমান এটা আমাক প্ৰমাণ কৰিব দিছে যে কি বোলে এই বি কোণটো আৰু চি কোণটো সমান এই দুটা বাহু সমান এবাৰ প্ৰমাণ কৰিব দিছে যে কি আমাৰ এই বি কোণটো আৰু চি কোণটো সমান বুলি আমাক দেখাব দিছে ঠিক আছে এতিয়া তোমালোকে চাই থাকিবা মই বস্তুটো লিখি দি আছোঁ তোমালোকে কিতাপখন আগত ল'বা দে লৈ কেনে এইটোৱে দেখাব লাগে আমি এই ত্ৰিভুজটোৱে দেখাব লাগে চ' 6 নম্বৰ সলিউশন ঠিক আছে 6 নম্বৰ সলিউশন আমি এনেকৈ লিখিম যে কি বি এ ডি সমান চি এ ডি আমাক এইটো কি কৰা আছে গিভেন মানে দিয়াই আছে এইটো গিভেন বুলি লিখিছোঁ জানা নহয় আৰু ইয়াতে এ বি সমান এ চি এই দুটা বাহু মানে এ বি সমান এ চিও আমাক সমান বুলি কি কৰা আছে দিয়াই আছে আৰু আমি এতিয়া লিখিব এ ডি সমান এ ডি সাধাৰণ বাহু হ'বনে নহ'ব কাৰণ দুটা ত্ৰিভুজত আছে যিহেতু এ ডি সমান এ ডি মই ইয়াতে লিখিলোঁ যে কি সাধাৰণ বাহু চ' এতিয়া এনেকৈ লিখিব পাৰোঁ আমি ত্ৰিভুজ এ বি ডি সৰ্বাংগসম ত্ৰিভুজ এ চি ডি আমাৰ কি চৰ্ত মতে হ'ব আমাৰ বাহু কোণ বাহু কি চৰ্ত মতে বাহু কোণ বাহু চৰ্ত মতে এতেকে আমি ইয়াতে লিখিম যে কি বি কোণ সৰ্বাংগসম চি কোণ মানে আমাক এইটো কোণ সমান বুলি প্ৰুফ কৰিব দিছে চ' প্ৰুফ বুজি পাইছা একদম ইজি দেখিছানে তাত টান পাবলগীয়া কোনো কথাই নাই সেইটোৱে আৰু এইবাৰ আমি আহিছোঁ 7 নম্বৰলৈ 7ত কি কৈছে চোৱা কৈছে যে ত্ৰিভুজ এ বি চি এ বি চি ত্ৰিভুজৰ কথা কৈছে সমদ্বিবাহু ত্ৰিভুজৰ এ বি সমান এ চি আৰু কৈছে যে এ ডি এডাল আমাৰ কি বুলি কৈছে উন্নতি বুলি কৈছে চ' 1 নম্বৰটোত কৈছে ত্ৰিভুজ এ বি ডি সৰ্বাংগসম ত্ৰিভুজ এ বি ডি সৰ্বাংগসম ত্ৰিভুজ এ ডি চি এই দুটা ত্ৰিভুজ সৰ্বাংগসম হয়নে আমাক যুক্তি দিবা দিছে তাৰপিছত এই বি কোণটো আৰু চি কোণটো সমান হ'বনে আমাক যুক্তি দিবা দিছে আৰু বি ডি সমান চি ডি বাহু হ'বনে আমাক যুক্তি দিব দিছে চ' এতিয়া আমি এইটো কৰিম একদমেই ইজি তোমালোকে চাই থাকিবা ঠিক আছে চ' ইমান সময় তোমালোকক মই বুজালোঁ এতিয়ালৈকে যদি চাই আছা তেনেহ'লে তোমালোকে সঁচাকৈ এজন ভাল ষ্টুডেণ্ট তাৰ বাবে মোৰ বাবে এটা পেয়াৰ আছে কমেণ্ট কৰি জনোৱা কোনে ক'ৰ পৰা চাই আছা ঠিক আছে এতিয়া আমি 7 নম্বৰটো কৰিম তোমালোকে চাই থাকা এতিয়া ইয়াতে 7 নম্বৰটোতো মই প্ৰশ্নটো ক'লোৱে ন যে মানে এ বি চি ত্ৰিভুজৰ প্ৰশ্নটো আৰু এ বি সমান এ চি এ ডি এডাল উন্নতি এইটো আৰু এইটো সমান হ'বনে যুক্তি দিয়া বি কোণ সমান চি কোণ হ'বনে যুক্তি দিয়া বি ডি সমান চি ডি হ'বনে যুক্তি দিয়া চ' এতিয়া আমি 7 নম্বৰৰ সলিউশনটো কৰি যাম তোমালোকে চাই থাকিবা ঠিক আছে তোমালোকে চাবা আৰু এইটো 7 নম্বৰ 7 নম্বৰ সলিউশন মানে আমি সেই তোমালোকে কিতাপখন আগত ল'বা এ বি সমান এ চি এ বি সমান এ চি মই কিতাপখন আগত লৈছোঁ তোমালোকক দেখাব পৰা নাই গিভেন আমাক এ বি সমান এ চি বুলি দিয়াই আছে তাৰপিছত এ ডি বি সমান এ ডি চি এইটো কি আমাৰ সমকোণ ঠিক আছে কি এইটো আমাৰ সমকোণ তাৰপিছত এ ডি সমান এ ডি কি বুলি দিয়াই আছে সাধাৰণ বাহু বুলি কোৱাই আছে এতেকে ত্ৰিভুজ এ বি ডি সৰ্বাংগসম এতেকে ত্ৰিভুজ এ বি ডি সৰ্বাংগসম ত্ৰিভুজ এ চি ডি এইটো আমি এনেকৈ লিখিব লাগিব যে কি সমকোণ অতিভুজ বাহু এতেকে আমাৰ কিমান হ'ব বি কোণ সমান চি কোণ আমাক যিহেতু কি দেখাব দিছে 1 নম্বৰটোত কৈছে যে ত্ৰিভুজ এ বি ডি সৰ্বাংগসম ত্ৰিভুজ এ ডি চি হয়নে যুক্তি দিব দিছে চ' এ বি ডি সৰ্বাংগসম এ চি ডি বা এ ডি চি এইটো সৰ্বাংগসম হয়নে হয়তো গম পাইছানে চ' এইটো হৈছে আমাৰ 7ৰ 1 নম্বৰটো 2 নম্বৰটোত কৈছে যে বি কোণ সমান চি কোণ হ'বনে এইটো 2 নম্বৰ কাৰণ এনেও যিহেতু সৰ্বাংগসম হ'লে বাকী কোণ দুটা সমানে বি কোণ সমান চি কোণ হ'বনে হ'ব আৰু 3টোত এটা সুধিছে যে আমাক কি বি ডি সমান চি ডি হ'বনে সুধিছে বি ডি সমান চি ডি হ'ব কাৰণ সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ অংশ লিখি দিলে হ'ল সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ অংশ চ' এইটোৱে বুজি পাইছা লিখি ল'বা দেই একদমেই ইজি কোনো টান বস্তু নাই ইয়াতে সেইটোৱে আৰু
বাৰু যি নহওক এইবাৰ আমি আহিছোঁ 8 নম্বৰটোলৈ 8টোত কৈছে যে ও কেন্দ্ৰীয় বৃত্ত মানে এই বৃত্তটোৰ কথা কৈছে ও কেন্দ্ৰীয় বৃত্তৰ AOB 70 ডিগ্ৰী মানে এইটো কোণ 70 ডিগ্ৰী যদি ODC আৰু এটা কি কথা কৈছে আমাক কৈছে যে যদি মানে এইটো কোণ 70 ডিগ্ৰী তাৰপিছত আৰু কৈছে যদি ODC মানে এইটো কোণ যদি 55 ডিগ্ৰী হয় তেন্তে DOC মানে এইটো কোণ কিমান হ'ব তাৰপিছত DCO মানে এইটো কোণ কিমান হ'ব আৰু তাৰপিছত OBA মানে এইটো কোণ কিমান হ'ব আৰু OAB এইটো কোণ কিমান হ'ব এইটো কোণ কিমান হ'ব আমাক সুধিছে সো এতিয়া কিমান হ'ব তোমালোকে নিজে চোৱা এইটো কোণ যেতিয়া 70 ডিগ্ৰী হয় না মানে কোনটোৰ কথা কৈছে এইটো কোণ যেতিয়া 70 ডিগ্ৰী আমাৰ CODও আমাৰ কিমান হ'ব COD বা DOC এইটো আমাৰ 70 ডিগ্ৰী হ'ব কাৰণ বিপৰীত কোণ হয় না কাৰণ বিপৰীত কোণ তাৰপিছত DCO মানে এইটো আমাৰ 70 ডিগ্ৰী এইটো 55 ডিগ্ৰী সো 70 প্লাস 55 প্লাস কৰি কিনে 180 পৰা বিয়োগ কৰিলে যিমান হ'ব কিমান হ'ব আমাৰ DCO 55 সো এইটো আমাৰ কিমান হ'ব মানে আৰু এনো বৃত্তৰ মূৰত থকা এই কোণকেইটা সমান হয় এইটো 55 হ'লে এইটো 55 হ'ব গম পাইছা তাৰপিছত এইটো আমাৰ 70 তাৰপিছত এইটো আমাৰ কিমান হ'ব এইটো 55 হ'ব কাৰণ এইটো 55 যেটো এইটো 55 হ'লে এইটো 55 সো এতিয়া এনেকৈ মই মুখেদি কৈছোঁ কোনকেইটা তোমালোকে লিখি ল'বা যে OBA 55 ডিগ্ৰী OAB 55 ডিগ্ৰী DOC 70 ডিগ্ৰী আৰু DCO 55 ডিগ্ৰী সো তোমালোকে এইকেইটা লিখি ল'বা ঠিক আছে একদম ইজি ইয়াৰ পিছত আহিছোঁ আমি খালী ঠাই 9 নম্বৰ খালী ঠাই পূৰ কৰা দুটা ত্ৰিভুজৰ আকৃতি আৰু কালি সমান হ'লে ত্ৰিভুজ দুটা কি হ'ব আমাৰ সৰ্বাংগ সম হ'ব তোমালোকে খালী ঠাইকেইটা লিখি ল'বা 2 নম্বৰটোত কৈছে দুটা সমকোণী ত্ৰিভুজৰ অতিভুজ আৰু উন্নতি পৰস্পৰ সমান হ'লে কি শৰ্ত মতে ত্ৰিভুজ দুটা সৰ্বাংগ সম হ'ব RHS যাক আমি সমকোণ অতিভুজ শৰ্ত বুলিও কওঁ কিন্তু তোমালোকে শৰ্ট ফৰ্মত RHS বুলিও লিখি ল'ব পাৰা গম পাইছানে সো সমকোণী অতিভুজ বাহু সেইটো শৰ্ত মতে তাৰপিছত তিনিটোত কৈছে যে PQR সৰ্বাংগ সম NM ত্ৰিভুজ NML হ'লে PR বাহু আৰু কি বাহু পৰস্পৰ সমান হ'ব PR আৰু NL বাহু পৰস্পৰ সমান হ'ব আৰু চাৰিটোত কৈছে যে দুটা ত্ৰিভুজ সৰ্বাংগ সম হ'লে ত্ৰিভুজ দুটাৰ পৰিসীমা সমান হ'ব সো তোমালোকে খালী ঠাইকেইটা লিখি ল'বা একদমে মিছ নকৰিবা এক্সামত আহিব সেইটোৱে থাকিল আৰু গতিকে তোমালোকে চাগে ভিডিঅ'টো চাই ভাল পালে তাৰ বাবে মোৰ কাৰণে এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থব ইয়াৰ পিছত তোমালোকৰ ভিডিঅ'ত চাগে নেক্সট অধ্যায় আহি আছে সো তোমালোকে সেইটো চাই লোৱা আজিলৈকে আহিছোঁ ধন্যবাদ